নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোক সৰুটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিডিয়াম ডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ পৰীক্ষাৰ SI পৰীক্ষাৰ কাৰণে কাৰেণ্ট এফেয়াৰৰ কেইটামান কুৱেশ্যন। এই কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনকেইটা আমি ছায়েন্স এণ্ড টেকন'লজি আৰু স্পৰ্টছৰ পৰা লৈছোঁ। জুলাই আগষ্ট মাহৰ যি এই দুইটা ছেকশ্যনত আপোনালোক কাৰেণ্ট এফেয়াৰবোৰ আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে যাওক। শেষলৈকে চালে গোটেই যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বন্ধু বান্ধৱীসকল আমি অসম পুলিচৰ কাৰণে প্লে'লিষ্ট এটা বনাইছোঁ। এই প্লে'লিষ্টত আপোনালোকে অসমৰ কাৰেণ্ট এফেয়াৰ, ইণ্ডিয়াৰ হিষ্ট্ৰী, অসম হিষ্ট্ৰীৰ বিষয়ে আৰু লগতে গণিতৰ কিছুমান কুৱেশ্যন আপোনালোকে পাব। সেই প্লে'লিষ্টটো মই ডেছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে সেই ভিডিঅ'বোৰ চাই ল'ব পাৰিব। আপোনালোকৰ অহা পৰীক্ষাবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' আমি এইটো কাৰেণ্ট এফেয়াৰৰ কেইটামান চিলেক্টেড কুৱেশ্যন আমি লৈছোঁ। সেই চিলেক্টেড কুৱেশ্যনকেইটা আপোনালোকৰ এতিয়া ডিছকাশ্যন কৰিম। এতিয়া বলকবোৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল এতিয়া আমি যি প্ৰথম কুৱেশ্যনটো চাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে এপষ্টাৰ 6D ইজ এ টেলিকমিউনিকেশ্যন ছেটেলাইট লঞ্চ বাই হুইচ কাণ্ট্ৰি। এইটো নামৰ এপষ্টাৰ 6D নামৰ টেলিকমিউনিকেশ্যন ছেটেলাইটটো কোনখন দেশে কি কৰিছে লঞ্চ কৰিছে, কোনখন দেশে ইয়াক লঞ্চ কৰিছে এইটো ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চাইনা, অপশ্যন নম্বৰ বি চাইনা। চাইনাই কি কৰিছে এপষ্টাৰ 6D নামৰ টেলিকমিউনিকেশ্যন ছেটেলাইটটো লঞ্চ কৰিছিলে। ৰিচেণ্টলি লঞ্চ কৰিছে, জুলাই মাহত এইটো লঞ্চ কৰিছে। চ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' ইয়াত এতিয়া নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো কৈছে ব্লেক ৰক ইজ ইন নিউজ। ব্লেক ৰক এটা বস্তু হয়, এই বস্তুটো নিউজত আছে। এতিয়া ক'ব লাগে হোৱাট ইজ ব্লেক ৰক। ব্লেক ৰকটো কি হয়? এই মালৱেৰ, ছফ্টৱেৰ, কমেট আৰু এষ্ট্ৰইড। মানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব, শুদ্ধ উত্তৰটো হ'ল ব্লেক ৰকটো হ'ল এটা কি হয় মালৱেৰ হয়। গতিকে ইয়াৰ অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ। চ' বন্ধু বান্ধৱীসকল এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ কাণ্ট্ৰি হেজ লঞ্চ ইটছ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট মাৰ্চ মিছন। তলৰ কোনখন দেশে ইয়াৰ ইণ্ডিপেণ্ডেণ্ট মাৰ্চ মিছন লঞ্চ কৰিছে? গতিকে ইয়াৰো শুদ্ধ উত্তৰটো হ'ব চাইনা, অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ। এপষ্টাৰ 6D টেলিকমিউনিকেশ্যন ছেটেলাইট আৰু ইণ্ডিপেণ্ডেণ্ট মাৰ্চ মিছন কোনে লঞ্চ কৰিছে? এই দুয়োটাই কৰিছে চাইনাই লঞ্চ কৰিছে। আৰু এইটো জুলাই মাহৰ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন হয়। তাৰপিছত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন। এতিয়া আপুনি নেক্সট কুৱেশ্যনটো চাওক, 4 নম্বৰটো স্পেচ এক্স হেজ লঞ্চ মিলিটাৰী ছেটেলাইট ANASIS-2 হুইচ ইজ ফাৰ্ষ্ট মিলিটাৰী ছেটেলাইট অফ হুইচ কাণ্ট্ৰি। মানে ইয়াত কুৱেশ্যনটো এনেকুৱা ধৰণৰ হৈছে যে ANASIS-2 মিলিটাৰী ছেটেলাইটটো লঞ্চ কৰিছে স্পেচ এক্সে। আৰু এই ছেটেলাইটটো কোনখন দেশৰ প্ৰথম মিলিটাৰী ছেটেলাইট? এইটো উত্তৰ হ'ব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ চাউথ কোৰিয়াৰ। চাউথ কোৰিয়াৰ এইটো কি হয় প্ৰথম মিলিটাৰী ছেটেলাইট। চ' বন্ধুসকল এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাব। 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। চ' এইটো চাব দ্য ৰাম টেম্পল ইন আয়োধ্যা উইল বি কনষ্ট্ৰাক্টেড ইন হুইচ অফ আৰ্কিটেকচাৰ ষ্টাইল। আয়োধ্যত বনাবলগীয়া ৰাম মন্দিৰটো তলত দিয়া কোনটো আৰ্কিটেকচাৰ ষ্টাইলত বনাব সেইটো ইয়াত সুধিছে। ইয়াত অপশ্যনবোৰ চাব নাগাৰা ষ্টাইল, মোগল ষ্টাইল, অশোক ষ্টাইল আৰু আৰিয়ান ষ্টাইল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ যদি আমাক ক'ব লগা হয় তেনেহ'লে আমাৰ নাগাৰা ষ্টাইলটো আমাৰ শুদ্ধ হ'ব। চ' ইয়াৰ পাছৰ এইটো শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাব। 6 নম্বৰ কুৱেশ্যনটো এটা ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। এইটো চাওক হুইচ মেজৰ টেকন'লজি কোম্পানী ইজ টু লঞ্চ প্ৰজেক্ট কুইপাৰ ফৰ বিল্ডিং দ্য ছেটেলাইট ইনফ্ৰাষ্ট্ৰাকচাৰ। মানে ইয়াৰ কৈছে প্ৰজেক্ট কুইপাৰ নামৰ যিটো প্ৰজেক্ট হয় এই প্ৰজেক্টটো কোনটো টেকন'লজি কোম্পানীয়ে বিল্ড কৰিব বুলি কৈছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি এমাজন। এমাজনে প্ৰজেক্ট কুইপাৰটো বিল্ড কৰিব বুলি প্ৰজেক্টটো হাতত লৈছে। চ' এই প্ৰজেক্ট কুইপাৰটো কি হয় এইটো চাব। এই প্ৰজেক্ট কুইপাৰটো হ'ল এই নেটৱৰ্ক অফ 3000 ছেটেলাইট ইন দ্য লৱাৰ আৰ্থ অৰ্বিটত 3000টা ছেটেলাইটৰ এটা নেটৱৰ্ক। এই নেটৱৰ্ক প্ৰজেক্টটোক নাম দিছে প্ৰজেক্ট কুইপাৰ আৰু এইটো হাতত লৈছে এমাজন নামৰ টেকন'লজি জাইণ্টটোৱে। চ' এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাব। 7 নম্বৰটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। হুইচ টেকন'লজি কোম্পানী হেজ পাৰ্টনাৰ্ড উইথ প্ৰচাৰ ভাৰতী ফৰ AI এনেবল ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন। তলৰ কোনটো কোম্পানীয়ে প্ৰচাৰ ভাৰতীৰ লগত AI বেছ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনটো কৰিব বিচাৰিছে? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি গুগল। গুগলে ইয়াৰ এইটো AI বেছ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিব বিচাৰিছে।
বন্ধুবান্ধৱসকল এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাব 8 নম্বৰ কুৱেশ্যনটো স্পৰ্টছৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব কাৰেণ্ট এফেয়াৰ কুৱেশ্যন সো এইটো কৈছে যে উইম্বলডন উইল পে $12.5 বিলিয়ন প্ৰাইজ মানি টু 620 প্লেয়াৰ ডিস্পাইট বিং কেনচেলড সো বন্ধুবান্ধৱসকল ইয়াত কৈছে যে উইম্বলডন টু টেক প্লেচ ইন হুইচ ছাৰ্ফেচ ইয়াত কুৱেশ্যনটোত কৈছে যে $12.5 বিলিয়ন প্ৰাইজ মানিটো 620 জন প্লেয়াৰৰ মাজত ভগাই দিব আৰু এই উইম্বলডনটো এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে কেনচেল কৰিছে কিন্তু ইয়াত সুধিছে যে উইম্বলডনটো কোনখন ছাৰ্ফেচত খেলা হয় ইয়াৰ অপশ্যনবোৰ আছে হাৰ্ড ছাৰ্ফেচ ক্লে ছাৰ্ফেচ গ্ৰাছ ছাৰ্ফেচ আৰু ৱাটাৰ ছাৰ্ফেচ সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো আপোনালোকৰ শুদ্ধ উত্তৰ গ্ৰাছ ছাৰ্ফেচত উইম্বলডনটো টেনিছ খেলাটো খেলে সো এতিয়া আপোনালোকে চাওক মই আপোনালোকে কমেণ্ট কৰি জনাব অষ্ট্ৰেলিয়ান অ'পেন কোনটো ছাৰ্ফেচত খেলে হাৰ্ড ছাৰ্ফেচত নে ক্লে ছাৰ্ফেচত ঠিক তেনেদৰে ফ্ৰান্স অ'পেনটো কোনটো ছাৰ্ফেচত খেলে আৰু লগতে US অ'পেনটো এই কোনটো ছাৰ্ফেচত খেলে হাৰ্ডত খেলে নে গ্ৰাছত খেলে নে ক্লে ছাৰ্ফেচত খেলে সো এই তিনিটা কুৱেশ্যনৰ আপোনালোকে অপশ্যন উত্তৰকেইটা কমেণ্ট কৰি জনাবলৈ আশা কৰিলোঁ সো বন্ধুসকল 9 নম্বৰ কুৱেশ্যনটো চাব 9 নম্বৰ কুৱেশ্যনটো কৈছে মাইলে জেডিনাক এনাউন্স হিজ ৰিটায়াৰমেণ্ট হি ৱাজ ৰিলেটেড টু হুইচ গেম মাইলে জেডিনাকে তেওঁৰ ৰিটায়াৰমেণ্টটো এনাউন্স কৰিছে সন্ন্যাস লোৱাৰ কথা ঘোষণা কৰিছে তেওঁ কোনটো খেলৰ লগত জড়িত আছিলে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বিটো আপোনালোক শুদ্ধ হ'ব ফুটবলৰ লগত জড়িত আছিলে তো এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাব 10 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফিফা 2022 ৱৰ্ল্ড কাপ উইল বি হেল্ড ইন হুইচ কাণ্ট্ৰি 2022 ফিফা ৱৰ্ল্ড কাপটো কোনখন দেশে অৰ্গেনাইজ কৰিব এইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কাটাৰত কি হ'ব ফিফা 2022 তো অৰ্গেনাইজ কৰাৰ কথা আছে সো এতিয়া নেক্সট নম্বৰ কুৱেশ্যনটো চাব সো বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো আপোনালোকৰ কুৱেশ্যনবোৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব সো এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ IPL 13 ইজ শিডিউল টু বি হেল্ড ইন হুইচ কাণ্ট্ৰি IPL 13টো কোনখন দেশত শিডিউল কৰিছে পাতিবৰ কাৰণে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি UAE IPL 13টো অৰ্গেনাইজ কৰিব ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে কৰিব ইয়াৰ এতিয়ালৈকে শিডিউল যিটো মানে কোনদিনা কৰ্মসূচীটো খেলৰ সূচীটো দি দিছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3C UAE সো বন্ধুসকল 12 নম্বৰ কুৱেশ্যনটো চাব 12 নম্বৰ কুৱেশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন স্পৰ্টছৰ ফালৰ পৰা ফাৰ্ষ্ট ইন দ্য হিষ্ট্ৰী ছামাৰ অলিম্পিক হেজ বিন পষ্টপন্ড ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী ছামাৰ অলিম্পিক গেমছ হেজ বিন পষ্টপন্ড দ্য অলিম্পিক গেট 2020 ইজ শিডিউল টু বি হেল্ড ইন হুইচ কাণ্ট্ৰি সো আপোনালোকে নিশ্চয়কৈ গম পাইছে কৰোনা ভাইৰাছৰ কাৰণে ছামাৰ অলিম্পিকটো পষ্টপন কৰিছে ছামাৰ অলিম্পিক 2022 এতিয়া সুধিছে ছামাৰ অলিম্পিক এইটো অলিম্পিক 2022 কোনখন দেশে অৰ্গেনাইজ কৰাৰ কথা আছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ জাপানৰ টকিঅ'ত অলিম্পিক গেমছ 2022 অৰ্গেনাইজ কৰাৰ কথা আছে বন্ধুসকল এতিয়া 13 নম্বৰ কুৱেশ্যনটো চাব 13 নম্বৰ কুৱেশ্যনটো কৈছে শ্ৰীপল্লী ৱেৰাকুডি এনাউন্স হিজ ৰিটায়াৰমেণ্ট হি ইজ এছ'চিয়েটেড উইথ হুইচ গেম শ্ৰীপল্লী ৱেৰাকুডিয়ে তেওঁৰ সন্ন্যাসটো ঘোষণা কৰিছে তেওঁ কোনটো খেলৰ লগত জড়িত হয় গতিকে ইয়াৰ অপশ্যন নম্বৰ এ ক্ৰিকেটৰ লগত এই মানুহজন জড়িত হয় সো ইয়াৰ অপশ্যন নম্বৰ এটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব সো এতিয়া 14 নম্বৰ কুৱেশ্যনটো চাব 14 নম্বৰটো কুৱেশ্যনটো কৈছে নেম দ্য পেৰা এথলেটিক হু হেজ ওন ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড ইন দ্য ৰিচেণ্টলি এনাউন্স নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ 2020 সো নেশ্যনেল ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড কোনজন পেৰা অলিম্পিকে জিকিছে নেশ্যনেল স্পৰ্টছ এৱাৰ্ডত 2020 সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰী মৰিয়াপ্পান টিয়ে ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড জিকিছে আৰু সেইটো হৈছিলে তেওঁ পেৰা এথলেটিক কেটেগৰীত এইটো তেওঁ জিকিছে আৰু তেওঁ হয় এইখন তেওঁৰ ফটো হয় ইয়াত আপোনালোকে চাব পাৰে হি ইজ এন পেৰা অলিম্পিক হাই জাম্পাৰ তেওঁ এজন হাই জাম্পাৰৰ লগত জড়িত খেলুৱৈ হয় পেৰা এথলেটিক হয় সো এতিয়া 15 নম্বৰ কুৱেশ্যনটো চাব 15 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ ওন ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড ইন দ্য ৰিচেণ্টলি এনাউন্স নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2020 নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2020 কোনজন ক্ৰিকেটাৰে ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড জিকিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ৰোহিত শৰ্মাই এই ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড জিকিছে নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2020 সো ইয়াৰ উত্তৰ এইটো শুদ্ধ উত্তৰ হ'ব সো বন্ধুসকল এনেকুৱা ধৰণে আজি আমি এই 15টা কুৱেশ্যন স্পৰ্টছ আৰু সায়েন্স এণ্ড টেকনলজি আৰু স্পৰ্টছৰ পৰা আমাৰ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন জুলাই আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনবোৰ চালোঁ কেইটামান চিলেক্টেড কুৱেশ্যন আছিলে এইকেইটা
আশা কৰিছোঁ আপোনালোকৰ পৰীক্ষাৰ কাৰণে উপযুক্ত হ'ব বা আপোনালোকৰ পৰীক্ষাৰ কাৰণে সহায় কৰিব আপোনালোকক। চ' বন্ধুসকল এইখিনি আছিল ভিডিঅ'টোত। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। থেংক ইউ, ধন্যবাদ।